নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। নাম সলনি কৰা হৈছে বিৰোধী ঐক্য মঞ্চৰ। এতিয়াৰে পৰা নতুন নামেৰে জনা যাব বিৰোধী ঐক্য মঞ্চৰ। এই কথা ঘোষণা কৰিছে আজি লুৰিণজ্যোতি গগৈ। সবিশেষ লৈ আহিছো এই মুহূৰ্তত। বিৰোধী ঐক্য মঞ্চৰ নতুন নাম, এবাৰ নতুন নাম দিয়া হৈছে বিৰোধী ঐক্য মঞ্চৰ। অসম সন্মিলিত মৰ্চা নামেৰে এতিয়া নামাকৰণ কৰা হৈছে বিৰোধী ঐক্য মঞ্চৰ। ঘোষণা কৰিলে এই কথা লুৰিণজ্যোতি গগৈ। আৰু দলৰ উমহতীয়া সিদ্ধান্তত নাম সলনি কৰা হৈছে। অসম সন্মিলিত মৰ্চা হিচাপে বিৰোধী অৱতীৰ্ণ হ'ব এবাৰ নিৰ্বাচনত। এবাৰ নতুন নাম দিয়া হৈছে বিৰোধী, আৰু বিৰোধী এতিয়া নতুনকৈ নাম জনা হৈছে। বিৰোধী ঐক্য মঞ্চৰ পৰা এতিয়া নামটো সলাই দিয়া হৈছে বুলি জানিব পৰা গৈছে। এই কথা আজি নিজে উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈৰ এয়া মন্তব্য, সলনি হৈছে বিৰোধী ঐক্য মঞ্চৰ নাম। এতিয়াৰে পৰা নতুন নাম হ'ব অসম সন্মিলিত মৰ্চা। আনুষ্ঠানিক ঘোষণা মৰ্চাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। এক কথা ঘোষণা কৰিছে লুৰিণজ্যোতি গগৈ। সলনি হ'ল বিৰোধী ঐক্য মঞ্চৰ নাম। এতিয়াৰে পৰা বিৰোধী ঐক্য মঞ্চৰ নাম হৈ নাথাকে, এতিয়াৰে পৰা সেই নাম সলনি হৈছে, আৰু এতিয়াৰে পৰা নতুন নাম হ'ব অসম সন্মিলিত মৰ্চা। এতিয়াৰ পৰা বিৰোধী ঐক্য মঞ্চ দলৰ নাম হৈছে অসম সন্মিলিত মৰ্চা। এই নামেৰে জনা যাব এতিয়া বিৰোধী ঐক্য মঞ্চ। আনুষ্ঠানিকভাৱে কথা ঘোষণা কৰিছে মৰ্চাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। আজি এই কথা ঘোষণা কৰিছে, আৰু ইয়াৰ পিছতে কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰো তীব্ৰ সমালোচনা দেখিবলৈ পোৱা গৈছিলে যে কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও মন্তব্য প্ৰকাশ কৰিছিলে মুখ্যমন্ত্ৰীয়ে। সলনি কৰা হৈছে বিৰোধী ঐক্য মঞ্চৰ নাম, আৰু এতিয়াৰে পৰা নতুন নাম হ'ব অসম সন্মিলিত মৰ্চা। আনুষ্ঠানিকভাৱে কথা ঘোষণা কৰিলে মৰ্চাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। এই মুহূৰ্তত তেওঁৰ সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰি। অসমৰ বিৰোধী ৰাজনৈতিক শক্তি আমি একত্ৰিত হৈ আছিলোঁ, ঐক্যবদ্ধভাৱে আছিলোঁ, আৰু আপোনালোকে সকলোৱে জানে আমাৰ সকলো বিৰোধী ৰাজনৈতিক শক্তিৰ যিটো একত্ৰিত যিটো সত্তা, এইটোক আমি বিৰোধী ঐক্য মঞ্চ অসম হিচাপে আমি ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ, বা সকলোৱে জানে ইউনাইটেড অপজিশ্যন ফৰাম আছাম বুলি। কিন্তু আমি শেহতীয়াকৈ আমি সকলোৱে এই বিষয়টো আলোচনা হ'ল যে আমি বিৰোধী ঐক্য মঞ্চৰ নামটো আমি সলনি কৰাটো প্ৰয়োজন, কাৰণ 2026 চনত চৰকাৰ হ'ব। আমাৰ বিৰোধী ৰাজনৈতিক শক্তিৰ চৰকাৰ হোৱাটো 100% প্ৰায় নিশ্চিত, আৰু তাৰ পূৰ্বানুমান ইতিমধ্যে ৰাইজে পাইছে। আহি থাকিব লগা দিনসমূহত অসমত বিৰোধী শক্তিয়ে চৰকাৰ কৰিব, আৰু আমি সেইকাৰণে আমাৰ নাম সলনি কৰিবৰ কাৰণে আমি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু সকলো ৰাজনৈতিক দলে, আমাৰ বিৰোধীৰ সকলো ৰাজনৈতিক দলৰ মাজত আলোচনা বিলোচনা হোৱাৰ পাছত সকলোৰে এটা সৰ্বসন্মত সিদ্ধান্ত হৈছে, আমি সকলোৱে এইবাৰ এই মিত্ৰত, আমাৰ যিটো মিত্ৰজোঁট আছে, মিত্ৰজোঁটৰ নাম অসম সন্মিলিত মৰ্চা, সংক্ষেপে অসম মিত্ৰজোঁট হিচাপে ঘোষণা কৰিছোঁ। অসম সন্মিলিত মৰ্চা, তাৰমানে অসম মিত্ৰজোঁট হিচাপে চিহ্নিত হ'ব, বা অসম মিত্ৰজোঁট হিচাপে নামাকৰণ কৰিছোঁ। আৰু ইয়াৰ মূল লক্ষ্যটোৱে হ'ল অসমৰ সুৰক্ষিত ভৱিষ্যত, আমাৰ অসমৰ মানুহৰ মাটি ভেটি, অসমৰ মানুহৰ স্বাভিমান, অসমৰ মানুহৰ অধিকাৰ, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা কৃষ্টি সংস্কৃতি সুৰক্ষিত কৰিবৰ কাৰণে আমি অসম সন্মিলিত মৰ্চাই, সংক্ষেপে অসম মিত্ৰজোঁটে আহি থাকিব লগা দিনসমূহত আমি শক্তিশালী ৰূপত আমি আগবাঢ়ি যাম। সেই চিন্তাৰে অসম মিত্ৰজোঁটে নতুন নামেৰে, কাৰণ 26ৰ নিৰ্বাচনৰ আগত আমি সকলোৱে নতুন চিন্তা, নতুন উদ্যম, নতুন লক্ষ্যৰে আগবাঢ়ি যাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ পুৰণা যিটো নাম এইটো সলনি কৰি অসম সন্মিলিত মৰ্চা, বা সংক্ষেপে অসম মিত্ৰজোঁট বুলি আজি আমি ঘোষণা কৰিছোঁ।